টাকা গেল মানে 20 টাকা আরম্ভ ভালে লাগিল রে আমি খাইলে কারণে চলব পারি আর কথা নাই হাই গাইস সঙ্গে পাতাবিলাকৰ অন্য এটা ভিডিঅ' লাগে সকলোকে জানিছো হঠাৎ প্ৰণাম গাইস আজি ভাবিছো এটা মানে এক্সপিৰিয়েঞ্চ লওঁ আৰু লগতে আপোনালোকৰ আগতে ধুনীয়াকৈ মানে শ্বেয়াৰ কৰো আৰু গমটো পাই চাৰিওফালে আজিকালি ই ৰিক্সা গাঁৱে ভূঞে চহৰে নগৰে কিন্তু সিহঁতৰ ইনকাম কেনেকুৱা বা একদিনত কিমান দুচ চলে কিমান টকা ইনকাম হয় গোটেইখিনি ভিডিঅ'টো জৰিয়তে দেখা যাম বলক বেছি দেৰি নকৰে আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু গাইস মই হৈছো বেকাৰ ল'ৰা আৰু মোৰ নিচিনা আৰু বহুত আছে কি ঠিক কেতিয়াবা কিজানি আমিও চলাব লগা হ'ব পাৰে গতিকে মানে এক্সপিৰিয়েঞ্চটো বহুত বেছি দৰকাৰ এতিয়া যাওঁ বলক প্ৰথম জেঠিমাহঁতৰ ঘৰলৈকে আৰু তাৰপিছত লগ পাই আছো আৰু এয়া হৈছে মানে মিনমতা গাড়ী মালিক এতিয়া 8টা বাজিল যো বেছি দেৰি নকৰো এতিয়া ৰাতিপুৱাই পুৱাই বিশ্বকৰ্মাক চিন্তি পিনে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ কি বা হয় আজি গম নাপাওঁ আৰু গাইছ চলো আৰু এতিয়া যিহেতু মানে ৰাতিপুৱাৰ সময় গতিকে কোনো নাই মানে মই পিছত বহি দিছো আৰু এতিয়া মানে কাষ্টমাৰ বিচাৰি আছো এতিয়া ক'ত যাওঁ মানে প্ৰথম গৈ আছো চেঁচালৈকে তাত যাই পিনে মানে ভাড়া আৰম্ভ হ'ব আৰু কিন্তু আমাৰ কপাল ভাল আছিল অহাৰ লগে লগে মানে দুজন মানে ষ্টুডেণ্ট পাই গ'লো কোনো কথা নাই এতিয়া যাই আছো যিহেতু মানে স্কুল টাইম আছিল প্ৰথমতে মানে দুজনে পাই গ'লো আমি ষ্টুডেণ্ট ন 20 টাকা গেল মানে 20 টাকা আৰম্ভ বহনীটো বাৰু হল 20 টাকা দি হলো আৰম্ভ কিবাকে আৰু পিছলৈ বা কি হয় আৰু এতিয়া পাই গ'লো চেঁচা ইয়াত ৰখি নে কি অলপ টাইম চাই লওঁ গাড়ী আছে 4খনমান গাড়ী আছে গতিকে 4খন 7 4 ঘণ্টামান লাগিব মানে এইবিলাক চক নাই এইবিলাক মানে ষ্টেণ্ড থাকে মানে ৰখি থাকে ই ৰিক্সা 3খন 4খন এইবিলাক মানে ঠিক হৈ যাওঁ কিন্তু বহুত বেছি দেৰি হৈ যায় সেইকাৰণে ৰানিং মেট থাকাই ভাল কলেজত লৈ যাম গাইছ এতিয়া আহে মানে হাজো পুলিচ ষ্টেচন পাই গ'লো আৰু ইয়ালৈ এটা পালো ন 10 টকা পালো মানে এই গাইছ আজি অলপ কম আৰু মানুহ কেতিয়াবা হৈছে আৰু এনেকুৱা নে কি কেতিয়াবা 5টা মানুহ উঠি যায় 100 টকা পাই যাওঁ 20 টকা হাতক লাগি মানে লাইনৰ কথা আৰু মানুহে কি পায় নাপালে আৰু অলপ দিগদাৰ হয় কথা নাই বাৰু এতিয়া যাই আছো আগলৈকে আৰু এতিয়া এই মানে পাহাৰমালাই পালো আৰু ইয়ালৈ আমাৰ ইনকাম হ'ল মাত্ৰ 30 টকা আজি আৰু এইফালে আৰু এটা পাইছো বাৰু কিবাকে আৰু বা কি হয় পিছফালে গাইছ এক ৰাউণ্ড পুৰা মই হাজোৰ পৰা আহি গ'লো আৰু এতিয়ালৈ আমাৰ ইনকাম হ'ল মাত্ৰ 40 টকা ই ৰিক্সা মানে ইমানে হৈছে খুজাই ই ৰিক্সা মানে হিচাপ নাই কিমান ই ৰিক্সা আছে আৰু গাইছ এইটো হৈছে মানে নলবাৰীৰ পৰা গুৱাহাটী যোৱা মেইন ৰোড আৰু ইয়াত যদি 5 মিনিট খাৰা হও 70-80 সন্মান মানে ই ৰিক্সাই পাৰ হ'ব আৰু বেলেগ গাড়ীৰ কথাটো নকওঁৱেই আৰু কেতিয়াবা এনেকে মানে খালী গাড়ীও দৌৰ থাকিব লগা হয় এতিয়া মানে ড্ৰাইভাৰে চলাই আছে আৰু মই উঠি আছো চাওকচোন গাইছ অৱস্থা মানে গেছ ভৰসা নাই আৰু এনেকে মানে 2 এটা পাও যাওঁ হঠাৎ আৰু এতিয়া পাই গ'লো মানে দমদমা কলেজ আৰু এতিয়া বা কোৱাই যায় তো গাইছ এতিয়া সময় হ'ল 10টা পুৰা একদম 8টাৰ পৰা 10টালৈকে 2 ঘণ্টা হ'ল আৰু 2 ঘণ্টাত পইচা পালো 50 টকা এতিয়া গৈ আছো ঘৰলৈকে মানে ৰাতিপুৱা যিটো ভাত সেইটো মানে খোৱাই নাই এতিয়া মানে যাই পিনে খাই লওঁ আৰু এইফালে যাই থাকোঁতে লগ পালো মানে ককাক মানে ককাই যাব বেংকলৈকে আৰু এইফালে ককাৰ ছোৱালী মানে বাইদেউ যাব বোলে একেলগে মানে কিবা বোলে বেংকৰ সকাম আছে মনা গৈছে চকতে তাতে প্ৰথম থৈ আহো আৰু তাৰপিছত ভাত খাব যাম মানে বেংকত যে গেলো বেংকত মানে কামটো নহল প্ৰাইভেট বেংক আছিল মানে মেনেজাৰটো নাই বোলে ক'ৰবাত গেছি সেইকাৰণে আকৌ মানে ৰিটাৰ্ণ হৈ আছো ঘৰলৈকে ধৰি আছো যা পাৰবি যাবা গাইছ এতিয়া মানে নমোৱা হৈ গ'ল এতিয়া গৈ আছো ঘৰলৈকে আৰু এতিয়া মই চলাই আছো মানে অলপ প্ৰেক্টিচ কৰি আছো ৰ'ব চলাই পোৱা নাই আগতে অলপ চলপ টানাই বাৰু ন টানা বহুত টানা এটা কাটা আছে ব্ৰেক কৰি বহুত কাটা আছে টান থাকছা বাপৰে বাপ আৰু এতিয়া সময় প্ৰায় 2.5 ঘণ্টা হ'ল আৰু 2.5 ঘণ্টাত ইনকাম হ'ল 100 টকা এতিয়া ঘৰত যাই আছো ঘৰত যাই ধুনীয়াকৈ ভাতটো খাই লওঁ আৰু তাৰপিছত আকৌ এবাৰ ওলাই আহিম A few moments later. গাইছ এতিয়া মানে খাই বৈ পিনে গৈছো অলপ মানে বজাৰ কৰিব কি চিকেন আনিবি নেকি অলপ চিকেন খাব বোলে মানে খুৱাব বোলে আজি বহুত আছে না খানা এটা ভালকে ভালকেনো কি হেবি আজিকালি বোলে আৰু বোলে হ'লেও কথা নাই মানে জাহান্তি ইনকাম হ'ল জাহান্তি মানে এতিয়া খাওঁতে যাব গাড়ী খামটো গাড়ী নাখাওঁ নাই গাড়ী নাখাওঁ গাড়ীটো গাইছ এই গৰম খালি মানে অন্য কৰি দিয়ে আৰু এতিয়া মানে চিকেনটো লোৱা হৈ গ'ল এতিয়া চিকেনটো ঘৰত যাওঁ দি পিনে মানে আকৌ আহিছো মানে ভাড়া মাৰিব গ'লি আৰু এতিয়া সময় প্ৰায় 11:30 হৈ গ'ল আৰু এতিয়া ভাড়া পাম না গেৰাণ্টি নাই ভাড়া কোনো গেৰাণ্টি নাই কিন্তু এনেকৈ মাজে মাজে আকৌ 2 এটা লাগিও যায় সেইকাৰণে ভাল লাগে আচলতে ছাছপেন্স ন কথাটো পাওঁ নে নাপাওঁ ভৰসা নাই ৰাস্তা যাই থাকোঁ আকৌ এনেকৈ পাই যাওঁ ভাল লাগে কিবা এটা বাকী গেছ এতিয়া বাৰু গাড়ী ফুল কেনেকুৱা এইবাৰ প্ৰথম ফুল ন গেছ এই মানে প্ৰথমবাৰ ফুল হৈছে আৰু মানে ভাড়াৰ ভৰসা নাই আৰু কেতিয়াবা পতককৈ হৈ যায় কেতিয়াবা আকৌ লেট লাগে আৰু এতিয়া গৈ আছো আগৰ ফালে কি পাম কি নাপাওঁ গোটেই দেখাই আছো গেছ আজি মানে ঘূৰি পিনে এটা কথা গম পালো মানে পেচেঞ্জাৰ বহুত কিন্তু এটা কথা কি মানে ৰখি থকাৰ টাইম নাই কাৰণ বেক টু বেক গাড়ী আহি থাকে মানুহ মানে য'তে পায় তাতে মানে গুচি যায় যদি মানে আপোনাৰ কপাল ভাল থাকে তেতিয়া লাভত যদি মানে টাইমিং যদি মিলাব পাৰে তেতিয়াহ'লে মানে কপাল ফুলি গ'ল আৰু গেছ ভাড়া মাৰি আছো এইপিনে এজনী আইতা উঠি ধুনীয়াকৈ মানে এতিয়া গৈ আছো মানে এটা দুটা তেনেকুৱাই আৰু বাকী মিনতা মানে কি এখন গাড়ী চলাই পিনে মানুহ চলাব পাৰি নে
পাৰে পাৰে টেনশ্যন নাই ন টেনশ্যন নাই বেলেগৰ লগত কাম কৰাতকৈ বেলেগতো কাম কৰাতকৈ এখন কৰি যদি বিজনেছ কৰা অঁ 2-2.5 লাখ টকা দোকান এখন দিব লাগে যদি এখন 2 লাখ বা 1.5 লাখ টকা দি ললি গাড়ীখনো হ'ল বা ইএমআইটো ল'ব পাৰি মানে ভাড়াৰ ভৰসা নাই হয়তো কেতিয়াবা কম হ'ব কেতিয়াবা আকৌ বেছি হ'ব মানে কেতিয়াবা মিজে যাব পাৰে কিন্তু এষাৰ কথা আছে নহয় চব বস্তুৰে মানে চিজন থাকে পূজা পাতলে মানে এইবোৰেই বেষ্ট কাৰণ বহুত বেছি ভাড়া পায় বাকী গাড়ীটো বহুত চলি আছে কিন্তু এনেকে চলিব পাৰি নে নাই পাৰি তো গাইছ এনে মানে বেয়া নহয় চলিলে মানে ধুনীয়াকৈ চলিব পাৰি কিন্তু গাড়ী বহুত হৈছে কিন্তু বহুতৰ মাজতে ভালকে মানে চলি আছে আৰু বাকী গাড়ীবোৰো গাড়ী সিমানে হৈছে নহয় আৰু হ'ব গাড়ী এটা আৰু ডাবল ট্ৰিপল হ'ব ৰাস্তাত মানে কি পেট্ৰল ভৰোৱা গাড়ী নহয় চব মানে বেটাৰী হৈ যাব গাড়ী হৈ যাব আৰু এতিয়ালৈ আমি মানে 4 ঘণ্টামান মানে চলালো গাড়ী বাকী চাৰ্জ কেনেকুৱা নো পাৰফৰ্মেঞ্চ চাৰ্জ ভালে মোটামুটি মই 50-60 কিলোমিটাৰ চলিলে যি 50-60 কিলোমিটাৰ ন চলিলো অ মোটামুটি মোৰ এডাল চাৰ্জ দিছে আৰু 3 ডাল আছে এইটো চাৰ্জ দেখা থাকে ন চাৰ্জ দেখাই পিকআপ দিলে গম পায় অ। অলপমান পিকআপ দি মানে শ্ল' হ'লে অলপ গম নাপায় আৰু এডাল গেছে এডাল গেছি চাৰ্জ 50 কিলোমিটাৰত মোটামুটি 100 প্লাছ দিয়ে 100 হ'লে মানে এনা ভাৰত তাতে নালাগে কাৰণ ইমান ওচৰতে মানে ইমান কিলোমিটাৰ চলা মানে অসম্ভৱ 100 কিলোমিটাৰ চলাব পাৰিলে বাছ বাকী বেলেগ গাড়ী কথা মই নাজানো কিবা 35 বেটাৰীও থাকে সিহঁতৰ কম দিয়ে সিহঁতে 80-90 কিলোমিটাৰ চলাব পাৰে মানে বেটাৰীৰ লগত কথা আৰু মোৰ 140 কিবা বেটাৰী আৰু গাইছ এতিয়া মানে ঘৰত যাই আছো অকণমান ইয়াত মানে ৰখিছো বাহঁৰ তলত বাকী ইনকাম কিমান হ'ল আজি আজি মোটামুটি মোৰ এতিয়া 320 টকামান হ'ল 320 এতিয়া আৰু গাড়ী এখন অলপ ৰেষ্ট দিওঁ ঘৰত যাওঁ ভাত পানী খাওঁ অঁ গধূলি এটা ৰিজাৰ্ভ আছে শুৱালকুছি মেডিকেল ৰিজাৰ্ভ আছে পাৰ্কত যাব তাতে ক'ৰবাত 300 মান টকা ল'ব লাগিব মোটামুটি 550-600 টকা হৈ যাব আৰামত 600 বেছি হ'ব 600 বেছি হ'ব আজি গাইছ এই আৰু মানে কি ধুনীয়াকৈ আজি মানে অলপ টাইম ঘূৰিলোঁ 4 ঘণ্টামান গাড়ী চলালোঁ মানে মোৰ লগত থাকিলোঁ কিমান কেনেকৈ মানে কি পাৰফৰ্মেঞ্চ কি কিমান মানে ভাড়া পায় কি কথা কথা ধুনীয়াকৈ চালোঁ নিজেও চালোঁ আৰু আপোনালোকো দেখালোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'তে গতিকে আজিলৈ বাই বাই